কলিয়াবৰত জাপানীজ এনকেফ্লাইটিছৰ ভয়ংকৰ ৰূপ এপৰ্যন্ত জেইত আক্ৰান্ত হৈ মৃত্যু হৈছে এজনৰ 7 জনলৈ বৃদ্ধি পালে জেইত আক্ৰান্ত ৰোগীৰ সংখ্যা হেহতিয়াকৈ জাপানীজ এনকেফ্লাইটিছত আক্ৰান্ত হৈছে এগৰাকী 64 বছৰীয়া বৃদ্ধা সম্প্ৰতি চিকিৎসাধীন ভুমুৰাগুৰি গাঁৱৰ পুতু বৰাৰ ইতিমধ্যে কলিয়াবৰৰ ভিন্ন প্ৰান্তত আঠুৱা ঔষধীকৰণ ফগিঙৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে আমি ধাৰাবাহিকভাৱে আপোনালোকক খবৰ জনাইছো ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও জাপানীজ এনকেফ্লাইটিছৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি হৈ আছে হেহতিয়াকৈ দেখিছে আপোনালোকে খবৰ আহিছে কলিয়াবৰৰ পৰা ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কলিয়াবৰত জেইয়ে এপৰ্যন্ত আক্ৰান্ত হৈ মৃত্যু হৈছে এজনৰ এতিয়ালৈকে 7 জনলৈ বৃদ্ধি পাইছে জাপানীজ এনকেফ্লাইটিছত আক্ৰান্ত ৰোগীৰ সংখ্যা কলিয়াবৰতে হেহতিয়াকৈ এগৰাকী 64 বছৰীয়া বৃদ্ধা আক্ৰান্ত হৈছে জেইত সম্প্ৰতি ভুমুৰাগুৰি গাঁৱৰ পুতু বৰা চিকিৎসাধীন অৱস্থাত আছে ইতিমধ্যে কলিয়াবৰৰ বিভিন্ন প্ৰান্তত ইয়াৰ লগে লগে স্বাস্থ্য বিভাগৰ সজাগতা অভিযান দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তত গৈ ফগিঙৰ এদৰে ব্যৱস্থা কৰিছে আঠুৱাসমূহ ঔষধীকৰণৰ ব্যৱস্থা কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে এইটো জানে সবে যে এইটো এটা সিজন হয় তো কলিয়াবৰ এৰিয়াত এতিয়ালৈকে 6 জন ব্যক্তিক পজিটিভ দেখাইছে এজন আপোনাৰ সোণাৰী বিভাগত তেখেতৰ অলপমান বয়োজ্যেষ্ঠ ব্যক্তি আছিল 63 ইয়াৰ্ছ তেখেত ঢুকাইছে গুৱাহাটী মেডিকেল কলেজত বাকি আপোনাৰ আৰু এজন হৈছিল নলতলিত গৰৈমাৰী বুলি জায়গাটোত আমাৰ সৰু ল'ৰা এটা 4 বছৰীয়া এটা পজিটিভ হৈছিল আৰু যোৱা পৰহি আপোনাৰ পুতু বৰাবলৈকে এগৰাকী মহিলাৰ পজিটিভ হৈছে আপোনাৰ জমখলা এৰিয়াত আৰু কুঠৰি এৰিয়াত এজন ব্যক্তি জাপানীজ এনকেফ্লাইটিছ হৈ মৃত্যু হোৱা বুলি আমি শুনিছোঁ কিন্তু কাগজখন মই এতিয়ালৈকে পোৱা নাই গতিকে চাব গ'লে গোটেই কলিয়াবৰ ব্লক এৰিয়াটোত আপোনাৰ জাপানীজ এনকেফ্লাইটিছ গোটেই এৰিয়াটোকে কভাৰ কৰি পেলাইছে আৰু কেছবিলাক স্পৰাডিকেলি হৈছে ইয়াত এটা তাত এটা হৈছে আৰু সেইটোৱে আচলতে আমাৰ বেছি আতংকিত কৰি পেলাইছে কাৰণ ইয়াৰ দ্বাৰা এইটো বুজায় যে গোটেই এৰিয়াটোতে তাৰমানে মহটোৰ বীজাণুটো ঘূৰি আছে মহটো আৰু বীজাণুটো ঘূৰি আছে গতিকে মানুহবিলাকক মই আমাৰ পাব্লিকক জনসাধাৰণক এইটো আহ্বান কৰোঁ যেন তেওঁলোকে মহে কামোৰা সময়খিনিত বা যোনটো সময়ত সাধাৰণতে বেছিকৈ মহ কামোৰে গধূলি সময়ত বা মৰ্ণিং আৱাৰ্ছৰ সময়ত তেওঁলোকে যেন দীঘল চোলাৰ হাত পিন্ধে দীঘল হাতৰ চোলা পিন্ধে আৰু যদি পাইজামা চাইজামা পিন্ধি পেলাই অন্তত কাম কৰাৰ সময়ত বা এক্সপ'জ বা কথা পাতি থকা সময়খিনি যদি থাকে তেনেহ'লে মহটোৱে কমকৈ কামুৰিব আৰু যিমান পাৰি তেওঁলোকে যেন আঁঠুৱা নৰকে কেতিয়াও নুশুৱে নিজেও নুশুৱে আৰু বিশেষকৈ সৰু সৰু ল'ৰা ছোৱালীবিলাক যেতিয়া ঘৰত শুৱাই ৰাখে মাকবিলাকে সেইটো সময়তে যেন তেওঁলোকে ল'ৰা ছোৱালীবিলাকক আঁঠুৱা তৰি দিয়ে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত